সকলোকে নমস্কাৰ জনাই আজি মই এটা মাছৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপি বৰ বিশেষ একো নহয় বাৰু। যেতিয়া হাতত সময় খুব কম থাকে, লৰালৰিকৈ বনাবলগীয়া হয়, তেতিয়া মই মাছটো প্ৰায় এনেকৈ বনাওঁ। প্ৰথমে মাছখিনি কেৰাহী এখনত দি ল'লোঁ। তাৰপিছত তাতে দুটামান কাটি লোৱা বিলাহী, পিঁয়াজ আৰু কেইফুটামান নহৰু দিলোঁ। দি প্ৰয়োজন অনুপাতে নিমখ, হালধি, জিৰা গুড়া, মিঠাতেল দি পেলাই তাতে মাছখিনি ডুব যোৱাকৈ পানী দিলোঁ। পানী দি ধুনীয়াকৈ মাছখিনি উতলিব দিলোঁ আৰু লগতে মই কেঁচা জলকীয়া 3টাও দি দিছিলোঁ। আপোনালোকে যদি জ্বলা বেছিকৈ খায় তেনেহ'লে জলকীয়া অলপ বেছিকৈ দিব পাৰে। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব দেই। আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব এটা কৰি যাব। মাছখিনি যেতিয়া প্ৰায় হৈছে, পানীটো শুকাই আহিছে, তেতিয়া তাত অকণমান জালুকৰ গুড়া দি দিলোঁ। জালুকৰ গুড়াখিনি দি অলপ সময় উতলিব দিলোঁ। দি এয়া চাওকচোন, মোৰ মাছ হৈ গ'ল। খাবলৈ যে ইমান সোৱাদ লগা হয় নহয়।